সহযোগী প্ৰীতম দত্ত। প্ৰীতম, ফাৰ্ষ্ট অফ অল কংগ্ৰেচুলেশ্যনছ, তুমি টপ 14ত চিলেক্ট হোৱাৰ বাবে আৰু ভালকৈ গাবা বুলি আশা থাকিল। অ'কে। মৃত্যু সহজ, এতিয়াতো উৎসৱ। তেওঁ তেতিয়াই সুধিছিল, আমি সুধিছোনে নিজক, মুক্তি ক'ত, মুক্তি ক'ত? আকাশ ৰুদ্ধ বতাহ, ত্ৰস্ত ৰাতিৰ স্তব্ধ জোনাক, অন্ধ মনৰ বন্ধ কোঠাত হিংস্ৰ প্ৰেমৰ মুক্ত প্ৰকাশ। মুকুতি আজি দেখো দিশহাৰা হৈ ৰয়, দিশে দিশে চলে মাথো মৃত্যুৰ ৰথ। মৃত্যু মৃত্যু এতিয়া মৃত্যু যদি শিল্প হয়, মৃত্যু কিদৰে সুলভ। মৃত্যু শাসন ভণ্ড শাসক, অৰ্থ লোভৰ নগ্ন যুঁজত। অন্ধ শাসন ভণ্ড শাসক, অৰ্থ লোভৰ নগ্ন যুঁজত। জীৱন মৰণৰ স্বপ্ন বাহক, মগ্ন বিভুৰ অন্ধ সুখত। ক্লান্ত জীৱন আজি, ক্লান্ত দিঠক আজি, ক্লান্ত জীৱন আজি, ক্লান্ত দিঠক আজি। দুচকুত ভাহে মাথো শান্তিৰ শুভ্ৰ মুকুতি মৃত্যু যদি শিল্প হয়, মৃত্যু কিদৰে সুলভ। বৰ ধুনীয়া গাইছা, ধন্যবাদ। ৰূপম দা? শান্তি অলপ পাইছোঁ আৰু গানটো শুনি ভাল লাগিল দেই প্ৰীতম। আৰু মানে যথেষ্ট তোমাৰ গায়কীটো চেঞ্জ হৈছে, কিন্তু তুমি এপিছ'ডবিলাক চাই থাকিলে গম পাবা এই এপিছ'ডবিলাকৰ মাজতেই তোমাৰ থ্ৰয়িংটো অলপ চেঞ্জ হ'ল, আৰু যিটো মানে ভালৰ কাৰণে হৈছে। আৰু সঁচাই ভাল লাগিছে, মানে তুমি মানে ইভলভ হৈছে এজন মিউজিচিয়ান হিচাপে এইকেইদিনৰ ভিতৰতে। গতিকে আৰু বহুত দিন তোমাৰ বাকী আছে, ভাল হওক আৰু বিভিন্ন ধৰণৰ গান শুনি থাকা, তাই শুভেচ্ছা থাকিল। থেংক ইউ ছাৰ, থেংক ইউ। অনিন্দিতা বা? অপূৰ্ব, আৰম্ভণিৰ পৰা শেষলৈকে যিটো ফিল মেইনটেইন কৰিছা, ইমান শান্তি লাগিছে শুনি পেলাই নহয়।
আৰু গানটোও তেনেকুৱা হয় আচলতে আমি তিনিও মাজে মাজে হাঁহি ফূৰ্তি যদিও কৰি থাকোঁ কেতিয়াবা আলোচনা কৰোঁ যে আমি কাৰ কাৰণে মানে কোন ব্যক্তিৰ কাৰণে আমি আজি ট্ৰিবিউট কৰি আছোঁ এইটো এটা নভবা কথা এটা কাৰণ আমি তিনিওগৰাকী বৰ বেলেগ বেলেগ ধৰণে তেওঁক পাইছোঁতো সেইকাৰণে আমাৰ কাৰণে এইটো আচলতে এটা সময়ত অকণমান ইম'চনেল হৈ যায় সেইকাৰণে বস্তুটো আমি ফূৰ্তি ফাৰ্তাৰ মাজে তোমালোকৰ লগত অলপ ধেমালি কৰোঁ কাৰণ ভাবিলে আচলতে বস্তুটো খুব এটা সাংঘাতিক আৱেগিক বস্তু আমাৰ কাৰণে বৰ ভাল গালা আৰু মনটো আচলতে অকণমান সেমেকি গ'ল মোৰ কাৰণ সেই মৃত্যু সহজ নহয় সেই শব্দবোৰ তুমি ইমান জেগাত তোমাৰ ফিলটো আছে এই শব্দবোৰ একদম মানে বৰ বেলেগ ধৰণৰ উচ্চাৰণো কৰিছা আৰু ফিলটো ইকুৱেলি তেনেকৈয়ে দিছা গড ব্লেছ ইউ আমি যদি কিবা এটা কোৱাৰ কাৰণে তোমালোকৰ ভাল হৈছে মই ভাবোঁ সেইটোৱে আমাৰ প্ৰাপ্তি আমাক একো নালাগে কাৰণ অসমখনত ভাল ভাল ল'ৰা ছোৱালী গাই থাকিব লাগিব লেগেচিটো আগুৱাই থাকিব লাগিব ভাল ভাল মানে টেলেণ্টৰ সেইটোৱে আমি বিচাৰোঁ ডেটছ অল উই ৱান্ট ঠিক আছে আৰু খুব ভাল লাগিলে তুমি আমাৰ কথাখিনি শুনিছা আৰু সেইমতে তুমি গ্ৰ' কৰি আছা প্ৰীতম তোমাৰো এটা খুব একদম ইণ্ডিভিজুৱেল মাত বহুত